নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ আজি মই বনাইছো নিমকি। মই নিমকি বনাবলৈ লৈছো ময়দা, কালা জিৰা, জনি গুটি আৰু চেনি অলপমান, নিমখ আৰু ৰিফাইন লৈ ইয়াক ভালদৰে লাহে লাহেকৈ মলি লৈছো। ৰিফাইন অলপ অলপকৈ দি মলি থাকিব লাগিব। এয়া মই এইখিনি ভালদৰে মুঠি যাম। চাব মুঠোতে তেল বা পানী একেবাৰে সৰহকৈ দি নিদিব, অলপ অলপকৈ দিয়ে মুঠিব আৰু পাৰিলে প্ৰথমতে ৰিফাইন তেল অলপ অলপ দি পেলাই মুঠি যাব। এয়া মই ৰিফাইন তেল অলপ অলপ দি মুঠি গৈছোঁ। আমাক নিমকি বনাওঁতে লাগে যে বহুত টান, কিন্তু ইমানো টান নহয় নিমকি বনোৱা। আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ চাই লওক, নিজে গম পাব। মই অতি কম সময়তে এইদৰে নিমকি বনাইছোঁ। এয়া মই পানী এতিয়া অলপ অলপকৈ দি মই মুঠি যাই আছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ মুঠা গৈছে। এইখিনি মই প্ৰায় 30 মিনিট সময় ঢাকি থৈ দিম, যাতে নিমকিখিনি খাবলৈ নৰম হয়, সফ্ট হয়। এয়া 30 মিনিট হৈ গৈছে। মই এইখিনি লাডু কৰি পেলাই এক ভালদৰে বেলি ল'ম। এয়া মই বেলি লৈছোঁ। চাব বেলোতে অলপ পাতলকৈ বেলিব। মই ডাঙৰকৈ বেলিছোঁ, আপোনালোকে নিজৰ মতে বেলিব পাৰে, কিন্তু পাতলকৈ বেলিলে নিমকি ভিতৰলৈ ভালদৰে সিজি যায়। এয়া মই বেলি লৈছোঁ আৰু এটা মই কাটা চামুচৰ সহায়েৰে এইদৰে ফুট ফুট কৰি দিছোঁ, যাতে নিমকিৰ ভিতৰলৈ মইশ্চাৰ সোমাই যায় আৰু খাবলৈ বহুত ক্ৰাঞ্চি হয়, খাবলৈ ভাল লাগে। মই গিলাচৰ সহায়েৰে এইদৰে কাটি লৈছোঁ। আমি বজাৰৰ পৰা কিনি অনাতকৈ এইদৰে ঘৰত বনাই খালে খাবলৈ হেল্ডিও হয় আৰু ভালো লাগে। দেখিছেনে মই এইদৰে গোটেই কাটি লৈছোঁ। আপোনালোকে এইদৰে কাটি ল'ব গিলাচৰ সহায়েৰে। আৰু এফালে গেছত বহালোঁ কেৰাহী, দিলোঁ ৰিফাইন তেল আৰু এতিয়া নিমকি দিছোঁ। চাব গেছৰ ফ্লেমটো অলপ মিডিয়াম ফ্লেমত বনাব, নহ'লে নিমকিখিনি জ্বলি যাব পাৰে। এয়া দেখিছেনে নিমকিখিনি কিমান ভালদৰে ওপৰলৈ উঠি আহিছে। অলপ ৰঙচুৱা হোৱালৈকে আপোনালোকে নিমকিখিনি ভাজি থাকিব। দেখিছেনে ইমান ধুনীয়াকৈ ভাজি আছে নিমকিখিনি। এয়া আমাৰ নিমকি অলমষ্ট ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব।